welcome back to my YouTube channel. So আজি হৈছে 1 ফেব্ৰুৱাৰী আৰু আজি আমি যাম দৌল গোবিন্দ মন্দিৰলৈ কাৰণ আজি হৈছে মাঘী পূৰ্ণিমা। সো এতিয়া মই গা চা ধুই মেলি আহিলোঁ, তাৰপাছত অলপ পাছত ওলাই মেলি আমি যাম আৰু ক'ত যাম মই সকলোৱে ভিডিঅ'টো দেখাম। সো আই হোপ ভিডিঅ'টো চাই ভাল পাব আৰু সেই ভিডিঅ' শেষলৈকে চাই থাকিব। আপোনালোকক মই এতিয়া ওলাই মেলি লগ পাই আছোঁ। আৰু আমি আহি পালোহি মন্দিৰ আৰু যিহেতু সেইদিনা মাঘী পূৰ্ণিমা আছিলে বহুত মানুহ আহিছিল আৰু আমি যদিও অলপ দেৰিকৈ গ'লোঁ কিন্তু মানুহ কমা নাছিলে। প্ৰথমে আমি গণেশ মন্দিৰৰ আগতে সেৱা কৰি ল'লোঁ, তাৰপিছত ভিতৰত গৈ চাকি বন্তি জ্বলালোঁ। এয়া চাকি বন্তি জ্বলাই আমি ভিতৰত সেৱা কৰিবলৈ লাইন পাতি আছোঁ আৰু মই অলপ ফুটেজ ল'ব পাৰিছোঁ কাৰণ তাতে কেমেৰা যিটো ভিতৰত এলাউ নহয়। চ' মই সেনেকৈ অলপ সৰুকৈ ল'লোঁ আৰু আমি এয়া সেৱা কৰি অহাৰ পাছত ভোগ ল'বলৈ ইয়াতে মানুহে লাইন ধৰিছে চবেই। আৰু আমি সেৱা কৰি ওলালোঁ ভিতৰৰ পৰা, যিটো তাতে কেমেৰা এলাউ নাছিলে তো সেইকাৰণে ভিতৰৰ একো ক্লিপ লোৱা নহ'ল। আৰু বাহিৰত আমি আহি কেনে ভোগ খালোঁ। ভোগ খাই পেলাই অলপ টাইম বহি কেনে বান্দৰৰ খেল দেখিছেই, বান্দৰৰ খেল চাই অলপ টাইম বহিলোঁ আৰু। আৰু এয়া আমি এতিয়া ফটো চটো উঠিলোঁ বাহিৰত অলপ টাইম, তাৰপিছত এতিয়া যাবলৈ ওলালোঁ। আৰু মন্দিৰৰ পৰা ওলাই আমি আহিলোঁ এখন ৰেষ্টুৰেণ্ট খাবলৈ, যিটো বহুত ভোক লাগি আছিলে কাৰণে খানা ভিডিঅ' কৰা নহ'ল আৰু মই পাহৰি গ'লোঁ ভিডিঅ' কৰিবলৈ। আৰু তাৰপিছত আমি খাই বৈ আহিলোঁ শ্বহীদ স্মাৰক, যিহেতু আমি আজিলৈ অহা নাছিলোঁ তো সেইকাৰণে প্ৰথমবাৰ গ'লোঁ। আৰু এয়া চাওক, গোটেই পাৰ্কিং স্লট ফুল, বাছ গাড়ী যিমান যি আছে সকলো মানুহ আহিছে আৰু যিহেতু দেওবাৰো আছিলে কিন্তু মানুহ তাম্মাম আৰু। আৰু এয়া আমি অলম'ষ্ট গেট পালোহি, যিহেতু আধাতে গাড়ী থ'ব দিয়ে, তাৰ পৰা খোজকাঢ়ি আহিব লাগে। তো আমি খোজকাঢ়ি এতিয়া গৈ আছোঁ আৰু এয়া চাওক কি ধুনীয়া চৰাই, নাজানো কি চৰাই কিন্তু বহুত গাল এনেকৈ উৰি উৰি গ'ল আৰু চাই কিমান ভাল লাগিলে। আৰু এয়া সোমাবলৈ পূৰা লাম্বা লাইন, মানুহ ওলাই আছে সোমাই আছে আৰু যিটো চেকিং কৰি সোমাইছে সেইকাৰণে অলপ টাইম লাগিছে চেকিং কৰোঁতে। ওলাই অহা মানুহে নাই পোৱা কিছুমান। শ্বহীদ প্ৰণাম আৰু ইয়াত চেকিং কৰি আমি সোমালোঁ ফাইনেলি ভিতৰত। আৰু ইয়াত চাওক তাৰে পৰিৱেশবোৰ, কিমান মানুহ আহিছে। क्या करेगा बोलो? অগণন উজ্জ্বল বেটাকুটু আৰু আশাভৰা দৃষ্টি তাৰপিছত আমি চেণ্ডেলবোৰ খুলি কেনে এনেকৈ ছাইডতে এটা ৰাউণ্ড লগোৱা জেগা আছে, যোন গৈছে গম পায়েই আৰু তাতে বহিবলৈও জেগা আছিলে। তো আমি সেই গোটেই ৰাউণ্ডটো ঘূৰিলোঁ এপাক। আৰু ৰাতি হোৱাৰ লগে লগে পূৰা লাইট জ্বলাই দিলে আৰু আমি এতিয়া ভিতৰলৈ যাবলৈ ওলালোঁ।
নাম আৰু এতিয়া আমি তলৰখিনি চাই কিনে এতিয়া ওপৰৰ ফালে গৈ আছোঁ। ওপৰত এটা হল আছে, মেডিটেশ্যন হল, আৰু আমি সেইফালে গৈ আছোঁ চাবলৈ এনেই। আৰু এয়া চাওঁ, তেওঁলোকে বাহিৰৰ পৰা গোটেই ভিতৰৰ ইণ্টেৰিয়ৰ ইমান ধুনীয়াকৈ সজাইছে। আৰু আমি ইয়াৰ ভিতৰৰ চাই কিনে আমি বাহিৰলৈ ওলাই আহিলোঁ, আৰু দেখিছেনে মানুহ আহিয়ে আছে। আমি অলপ টাইম থাকিলোঁ বাৰু তাতে, আৰু দেখিছে ইমান ধুনীয়াকৈ লাইটৰ দিয়া সজাইছে। তাৰপিছত এয়া মাহঁতে ফটো উঠি কেনে আৰু পিছত আমি ওলাই আহিলোঁ। আৰু সেয়াই আছিলে আজিৰ ভিডিঅ'টোৰ কাৰণে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ, বাই গাইজ।